Hello friends, welcome to our YouTube channel edu247. আজি আপোনালোকলৈ লৈ আহিছো ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা গুৰুত্বপূৰ্ণ পাৰ্ট হেয়া হৈছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে পলম নকৰাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নলৈকে আহিছো। Who discovered the Harappa in 1921? Harappa 1921ত কোনে ডিস্কভাৰ কৰিছিলে? ইয়াত প্ৰথমতে এটা প্ৰশ্ন সোমাই আছে হাৰাপ্পা কেতিয়া ডিস্কভাৰ হৈছিলে হেয়া হৈছে 1921 আৰু এতিয়া আহিল কোনে ডিস্কভাৰ কৰিছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি দয়াৰাম সেহনি এখেতে হাৰাপ্পা ডিস্কভাৰ কৰিছিলে 1921ত। এতিয়া হো দ্বিতীয় প্ৰশ্নলৈকে মহেঞ্জোদাৰো ইজ অলসো নোন এজ মহেঞ্জোদাৰো কি নামেৰে জনা যায়? চাৰিটা অপচন আছে। ইম্পৰ্টেণ্ট প্ৰশ্ন এই প্ৰশ্নটো সিটেট পৰীক্ষাত কেইবাবাৰো আহিছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ মাউণ্ট অফ দ্য ডেথ বুলি জনা যায়। 3 নম্বৰ প্ৰশ্ন দ্য গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফাউণ্ডেড দ্য গ্ৰেট বাথ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ক'ত পোৱা গৈছিলে? এইখিনিতে জনাই থওঁ যে গ্ৰেট বাথ মানে হৈছে আপোনালোকক ফটোখনত দেখুৱাই দিয়া হৈছে যে এনেকুৱা ধৰণৰ কিছুমান ঠাই বনাইছিলে সিহঁতে আৰু ইয়াতে একেলগে সকলে গা ধুইছিলে আৰু এইবোৰ ঠাই আছিলে মহেঞ্জোদাৰোত। অপচন বি দ্য গ্ৰেট বাথ অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ ফাউণ্ডেড মহেঞ্জোদাৰো। এতিয়া আহিল 4 নম্বৰ প্ৰশ্নলৈকে হুইচ সাইট হেজ আৰ্টিফিচিয়েল ডকয়াৰ্ড? আৰ্টিফিচিয়েল ডকয়াৰ্ড মিন্স যিবিলাক ঠাইত সাগৰৰ পাৰত শিপবিলাক মেইনটেইন কৰিছিল বা শিপ জাহাজবিলাক নিৰ্মাণ কৰা হৈছিলে সেনেকুৱা ঠাই কোৱা হৈছিলে ডকয়াৰ্ড বুলি আৰু আৰ্টিফিচিয়েল কৃত্ৰিম ডকয়াৰ্ড কোনটো সাইটত পোৱা গৈছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি লথালত পোৱা গৈছিলে। এতিয়া হো 5 নম্বৰ প্ৰশ্নলৈকে There were similarity between the seals found in Mohenjo-daro and Mohenjo-daro আৰু কোনখন ঠাইৰ seals বিলাকৰ মাজত similarity আছিলে? seals মানে হৈছে শিলত কটা কিছুমান জন্তু বা মূৰ্তি এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে ফটোত নিশ্চয় দেখিছে এনে ধৰণৰ বস্তুবিলাকক seals বুলি কোৱা হয় আৰু কোনখন ঠাইৰ sealsৰ লগত Mohenjo-daro seals বিলাকৰ মিল আছিলে আৰু ইয়াৰে 4টা অপচন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে সুমেৰিয়ান সভ্যতা বি সুমেৰিয়ান আৰু মহেঞ্জোদাৰো সিলছ বিলাকৰ মাজত সিমিলাৰিটি আছিলে। এতিয়া হো 6 নম্বৰ প্ৰশ্ন দ্য হাৰাপ্পানছ হেড কমাৰ্চিয়েল ৰিলেশ্যনছ উইথ হাৰাপ্পাৰ কমাৰ্চিয়েল ৰিলেশ্যন কোনখন ঠাইৰ লগত আছিলে? বাণিজ্যিক সম্পৰ্ক আৰু এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি থাকে প্ৰায় আৰু এয়া হৈছে অপচন চি মেছোপটেমিয়াৰ লগত কমাৰ্চিয়েল ৰিলেশ্যন আছিল হাৰাপ্পাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নলৈকে দ্য মোষ্ট কমন এনিমেল ফিগাৰ ফাউণ্ড এট অল হাৰাপ্পান সাইট হাৰাপ্পান সকলোবিলাক হাৰাপ্পান সাইটত এটা কমন এনিমেল পোৱা গৈছিলে আৰু সেই কমন এনিমেলটো হৈছে ওৱান হৰ্নড ইউনিকৰ্ণ অপচন বি আপোনালোকে ফটোখনত দেখিছে এই জন্তুটোক ওৱান হৰ্ন ইউনিকৰ্ণ বুলি কোৱা হৈছিলে আৰু সকলোবিলাক হাৰাপ্পান সাইটত পোৱা গৈছিলে। দেখিছে এটা হিং থাকে ওপৰত। এবাৰ 8 নম্বৰ প্ৰশ্নলৈকে লাৰ্জেষ্ট এণ্ড লেটেষ্ট এক্সকাভেটেড সাইট ইন ইণ্ডিয়া শেহতীয়াকৈ সকলোতকৈ ডাঙৰ এক্সকাভেটেড সাইটটো ইণ্ডিয়াৰ কোনটো? আৰু 4টা সাইটৰ নাম দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ ধলাভিৰা হৈছে লাৰ্জেষ্ট এণ্ড লেটেষ্ট এক্সকাভেটেড সাইট ইন ইণ্ডিয়া। এতিয়া হো 9 নম্বৰ প্ৰশ্নলৈকে দ্য উডেন প্লাউ was found in which IVC site? IVC means ইণ্ডাছ ভেলী চিভিলাইজেশ্যন সাইট। উডেন প্লাউ মানে কাঠৰ যিটো নাঙল কোনটো সাইটত পোৱা গৈছিলে? কাঠৰ নাঙল পোৱা সাইটটো হৈছে অপচন ডি কালিবাংগানত কাঠৰ নাঙল পোৱা গৈছিলে। এতিয়া হো
10 নম্বৰ প্ৰশ্নলৈকে Rice husks were found in which site of IVC? Rice husk কোনটো IVC অৰ্থাৎ ইণ্ডুছ ভেলী চিভিলাইজেশ্যন সাইটত পোৱা গৈছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি বট এ এন বি অৰ্থাৎ লোথাল এণ্ড ৰংপুৰ দুইটা সাইটতে ৰাইচ হাস্ক পোৱা গৈছিলে হাস্ক মিন্স কোনো এটা শস্যৰ যেটো শুকান বাকলি বা শুকান এটা আৱৰণ থাকে হেয়াক কোৱা হয় আৰু এতিয়া আহিলো 11 নম্বৰ প্ৰশ্নলৈকে ব্ৰঞ্জ ইণ্ডাষ্ট্ৰি was found in which site কোনটো সাইটত ব্ৰঞ্জ ইণ্ডাষ্ট্ৰি পোৱা গৈছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ দৈমবাদ সাইটত ব্ৰঞ্জ ইণ্ডাষ্ট্ৰি পোৱা গৈছিলে এতিয়া হো 12 নম্বৰ প্ৰশ্নলৈকে only Indus Valley civilization site with lack of systematic drainage এটো ইম্পৰ্টেন্ট প্ৰশ্ন কোনটো ইণ্ডুছ ভেলী চিভিলাইজেশ্যন সাইটত সিস্টেমেটিক ড্ৰেইনেজ নাছিলে ড্ৰেইনেজ সিস্টেমটো বেয়া আছিলে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি বানাৱালি যেটো সাইট আছিলে হেতু ড্ৰেইনেজ সিস্টেমটো বেয়া আছিলে ইয়াৰ লগত আৰু এটা প্ৰশ্ন জড়িত হৈ আছে যে কোনটো সাইটত ড্ৰেইনেজ সিস্টেমটো বহুত ভাল আছিলে আৰু হেয়া হৈছে হাৰাপ্পা মনত ৰাখিব হাৰাপ্পাত ড্ৰেইনেজ সিস্টেমটো যথেষ্ট সুন্দৰ আছিলে এতিয়া হো 13 নম্বৰ প্ৰশ্নলৈকে The Bengal factory was flourished in which IVC site? Bengal factory to kuntu Indus Valley civilization site grow কৰিছিল বা ডেভেলপ হৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন এ কালিবাঙ্গান সাইটত বেঙ্গল ফ্যাক্টরিটো ফ্লোরিশ হৈছিল বা গ্ৰো কৰিছিল এতিয়া হো 14 নম্বৰ প্ৰশ্ন The bronze figure of dancing girl is found in which site? তো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তো সিটেট পৰীক্ষাত সোশ্যাল সায়েন্স পেপাৰত যথেষ্ট আহিছে বহুবাৰ আহিছে The bronze figure of dancing girl is found in which site? Bronze figure যেটো dancing girl আছে এটা মূৰ্তি আছিলে dancing girlৰ ব্ৰঞ্জৰ আৰু হেতু কোনটো সাইটত পোৱা গৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি মহেঞ্জোদাৰো এতিয়া হো 15 নম্বৰ প্ৰশ্নলৈ According to KVR Kennedy, the decline of Indus Valley civilization was due to KVR Kennedyৰ মতে IVC অৰ্থাৎ Indus Valley civilization নিম্নগামী হোৱা বা ধ্বংসলীলা আৰম্ভ হোৱাৰ মুখ্য কাৰণটো কি আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি ফ্লাডৰ কাৰণে ইয়াৰ ধ্বংসলীলা আৰম্ভ হৈছিল বুলি কৈছিলে এতিয়া হো 16 নম্বৰ প্ৰশ্নলৈকে What type of inscription were written in Indus Valley civilization? Indus Valley civilization সময়ত যিবিলাক ইনস্ক্ৰিপশ্যন লিখিছিলে সেইবিলাক কেনে ধৰণৰ আছিল চাৰিটা অপচন দিয়া আছে ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি পিক্টোগ্ৰাফিক মিন্স যিবিলাক পিক্টোৰিয়েল টাইপ বা ফটোৰ নিচিনা কিছুমান আছিলে আঁকিছিলে যিবিলাক ভাষা বুজা কঠিন আছিলে এতিয়া হো 17 নম্বৰ প্ৰশ্ন Fire altars were found in which sites of Indus Valley civilization? কোনটো Indus Valley civilizationত ফায়াৰ অল্টাৰ্ছ পোৱা গৈছিল মানে অগ্নিবেদী বা যজ্ঞবিলাকত যেনে ধৰণৰ জুইৰ কিছুমান কিবা থাকে সেইবিলাক ক'ত পোৱা গৈছিল আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন সি বট এ এন বি লথাল আৰু কালিবাঙ্গান দুইখন সাইটতে পোৱা গৈছিল এতিয়া 18 নম্বৰ প্ৰশ্ন The chief male deity of IVC was Indus Valley civilization chief male deity বা মুখ্য ভগৱান কোন আছিল আৰু ইয়াৰ উত্তৰ হৈছে শিৱাক মুখ্য ভগৱান হিচাপে জ্ঞান কৰিছিল তেখেতসকলে 19 নম্বৰ প্ৰশ্ন Which of the following crops was not cultivated during IVC period? Indus Valley civilization periodত ইয়াত উল্লেখিত কোনটো শস্যৰ খেতি কৰা হোৱা নাছিল চাৰিটা শস্যৰ নাম দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুগাৰ কেন কুহিয়াৰৰ খেতি কৰা হোৱা নাছিল সেই সময়ত আৰু আজিৰ শেষৰটো প্ৰশ্ন হৈছে ইন সুমেৰিয়ান টেক্সট IVC was referred to which name? সুমেৰিয়ান
টেক্সৰ মতে বা লিখনিৰ মতে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কোনটো নামৰ লগত জড়িত? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, মেলুহা। গুৰুত্বপূৰ্ণ প্ৰশ্ন। গতিকে বন্ধুসকল, আজিলৈ এইখিনি আছিলে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।